নাচ গান নাটকেৰে সকলোৰে হৃদয় জিনা নিশামণিৰ দুৰ্ঘটনাত মৃত্যু। নিশামণিৰ মৃত্যুৰ এদিন পাছতে আছিল ককায়েকৰ বিবাহ। এই ৰভাতলিত হয়তো আজি বিয়া ঘৰলৈ অহা মানুহেৰে গিজগিজাই থাকিলহেঁতেন। হয়তো বিয়া ঘৰৰ পৰিৱেশেৰে নিশামণিয়ে বনালেহেঁতেন ৰীল, আমাৰ শংকৰদাৰ বিয়া। কিন্তু ঈশ্বৰে যেন সহ্য নকৰিলে দুৰন্ত প্ৰতিভাৰ যুৱতীগৰাকীৰ এনে আনন্দ। তামোলপুৰৰ নোৱাখাটাত নিশামণি হালৈৰ বাবে ৰৈ আছিল মহাকাল। ঘৰেই নহয়, সমগ্ৰ গাঁওখনৰে আদৰৰ ছোৱালীজনীয়ে সকলোকে কন্দুৱাই গুচি গ'ল অজানা দেশলৈ। এইটো হ'ল নিশামণিৰ বৰদেউতাকৰ ঘৰ। বৰদেউতাকৰ পুত্ৰ শংকৰ ডেকাৰ আজি আছিল বিবাহ অনুষ্ঠান। পিছে নিশামণিৰ মৃত্যুৱে সকলো ওলট পালট কৰি পেলালে। বৰ ধুমধামে পাতিম বুলি ভাবিছিলোঁ, কিন্তু যিটো আকস্মিকভাৱে ঘটনা ঘটিলে, আমাৰ ভণ্টি নিশামণি হালৈ পথ দুৰ্ঘটনাত নিহত হ'ল। তাৰ কাৰণে আমি এতিয়া বিয়াখন পিছুৱাবলগীয়া হ'ল। তাই বহুত প্ৰতিভা আছিলে, বহুত ভাল ছোৱালী আছিলে, আমাৰ অঞ্চলত গৌৰৱ আছিলে, কিন্তু নিয়তিৰ ওচৰত হাৰ মানি তাই যাবলগীয়া হ'ল। আমি বহুত দুখ পাইছোঁ, বহুত মৰ্মান্তিক। নিশামণি হালৈ সৰুৰে পৰা বিহু নামত আগ্ৰহী আছিল। থকাৰ পিছত আজি ৪-৫ দিনৰ ১-২ বছৰৰ ভিতৰতে তাই নামত এনেকুৱাকৈ মানে ৰাইজে ভাল পালা। ভাল পাই বহুত নাম গালে, প্ৰায় ৪০খানমান নাম তাই গালে। নিশামণিৰ ককা আইতাকে আজিও মানি ল'ব পৰা নাই তেওঁলোকৰ যে নাতিৰ মৃত্যু ঘটিছে। ঘৰখনলৈ আহিয়ে আছে চৌদিশৰ পৰা বিভিন্ন লোক, আহিছে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি। সকলোৱে শোক সন্তপ্ত পৰিয়ালবৰ্গক দিছে সান্তনা। নাগৰ নামৰ পাঠিকা বিহুৱতী নিশামণি হালৈ আমাৰ মাজৰ পৰা বিদায় মাগিছে। আমি নিশামণি হালৈৰ মৃত্যুত, অকাল মৃত্যুত তামোলপুৰ জিলা কিয়ন জাতীয় পৰিষদে গভীৰ শোক প্ৰকাশ কৰি আমি আজি তেখেতসকলৰ গৃহত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰিছোঁ। জিলা পৰিষদৰ লগতে আমাৰ শুক্লাই চাৰভাং আঞ্চলিক পৰিষদৰ সমূহ বিষয়ববীয়াসকলে একেলগে। যিৰ মৃত্যুৰ পাছতে অসুস্থ মাতৃ, চলি আছে চিকিৎসা। মই কালি ৰাতিপুৱাৰ পৰা পষ্টমৰ্টম কৰাৰ পাই নিশামণি হালৈৰ লগতে মই আছোঁ খুৰাক হিচাপে। দেউতাক মাকৰ অৱস্থা নাই, ককাকৰ অৱস্থা নাই, আইতাকৰ অৱস্থা নাই। এই ঘৰটো নিজ উপাৰ্জনেৰে নিৰ্মাণ কৰিছিল নিশামণিয়ে। ঘৰটোত ভালকৈ ৰং সনাই নহ'ল। বেচেৰীৰ বহুত আশা আছিল। এই ঘৰটো আপুনি দেখাই দিব পাৰে, এই ঘৰটো নিশামণি হালৈ আদৰো হ'ল। এই ঘৰটো নিশামণি হালৈৰ উপাৰ্জনেদি নিশামণি হালৈ বনাইছিল। নিশামণি কিন্তু আজি এটা থোপা তৰা আমাৰ পৰা নোহোৱা হৈ গ'ল। তাত মই কি ক'ম, মোৰ আৰু ক'ব লগা মোৰ বেলেগ নাই। নিশামণি গুচি গ'ল। ঘৰৰ কোঠাৰ ভিতৰত এনেদৰে সজাই ৰখা হৈছিল নিশামণিয়ে নাগাৰা নাম, বিহু, গীত আৰু নাটকত বিভিন্ন সময়ত লাভ কৰা পুৰস্কাৰসমূহ। কিন্তু আজি ইয়াত ফুলৰ মালাৰ মাজত সোঁৱৰণি হৈ পৰিল নিশামণি। মৃত্যুৰ ঘণ্টাচেৰেক পূৰ্বে হাঁহি মাতি নাচি বাগি থকা ছোৱালীজনী এইদৰে চিতাৰ জুইত ছাই হৈ যাব বুলি কোনেও কল্পনা কৰা নাছিল। গোৰেশ্বৰৰ পৰা দীপাংকৰ দাস, অসম লাইভ 24।